ভণ্টি, অকস্মাতে আজি তোক ইয়াতেই লগ পালোঁ। সদায় তোৰ গাড়ীখন আমাৰ ঘৰৰ মুখৰ আগেদিয়েই যায়, কিন্তু তই কোনোদিন নোসোমাৱ। সদায় তই অফিচলৈ আমাৰ ঘৰৰ মুখৰ আগেদিয়েই যাৱ। নিজৰ বাজনী ঘৰত সোমাবলৈও তোৰ মন নাযায়নে? অ' বা, আচলতে সোমাবৰ মন যায়, কিন্তু মোৰ টাইম নিমিলে। ফাঁকি নিদিবি দেই ভণ্টি, ফাঁকি নিদিবি। তই নোসোমাও বুলিয়ে নোসোমাৱ। আমি দুখীয়া মানুহ যে, সেয়ে ভাব সেইজনী ঘৰত সোমালেনো কি খাবলৈ পাম বা কিনো কৰিব। সেয়ে চাগে জোঁৱাই সৈতে তই আমাৰ ঘৰত যাবলৈ বেয়া পাৱ, নহয়নে বাৰু? তই ঠিকেই ভাবিছ। আচলতে মই কথাবোৰ কৈ দিবলৈ বেয়াই পাইছিলোঁ। তোৰ নিচিনা ঘৰৰ লৈ মই মোৰ মানুহজনক নি থাকিবলৈ বেয়া পাওঁ। জোঁৱাই যি নিছিলোঁ আৰু তাৰ পৰা যোৱাই নাই দেখিছেচোন। আচলতে তহঁতৰ খোৱাবোৰ আৰু তহঁতৰ লাভবিলাক, তহঁতৰ লাইফষ্টাইলৰ লগত আমাৰতো একেবাৰে নিমিলে। আমি বহুত ডিফাৰেণ্ট তহঁততকৈ। আৰু তহঁতৰ নিচিনা মানুহৰ ঘৰলৈ ময়ো বৰকৈ গৈ থাকি মোৰ ষ্টেটাছটো ল' কৰিব নিবিচাৰোঁ। আৰে তই এবাৰ ভাবচোন, আমি মা ঘৰখন কেনেকুৱা পাইছিলোঁ, আৰু মই বিয়া হৈও তেনেকৈয়ে পাইছোঁ, তাতকৈ ধনীহে পাইছোঁ। কিন্তু তই বৰ ভিকহু ঘৰত আছ, সেয়ে মই বেয়াই পাওঁ। ভিকহু বুলি কাক কয় তই জাননে ভণ্টি? যি ভিক্ষা কৰি খায়, নিজে একো কৰ্ম নকৰি লোকৰ ওচৰত হাত পাতি খায়, তাক ভিকহু বুলি কয়। আমি ভিকহু নহয় ভণ্টি। আমাৰ ভগৱানৰ কৃপাত টকা আছে। ভগৱানৰ কৃপাত আমি সেইকেইটা টকা ল'ব পাৰিছোঁ, যিকেইটা টকাৰে আমি ঘৰখন চলিব পাৰোঁ। অত্যাধিক আমি আশা নকৰোঁ। ঘৰতে হাঁহ, কুকুৰা, গৰু, ছাগলী পোহপাল দি আমি টকা ঘটি সেই টকাৰে ঘৰখন চলি আছোঁ। হয়, জোঁৱাইৰ দৰে ডাঙৰ চাকৰি মই নকৰোঁ, আৰু তোৰ দৰেও কোনো দামী কোম্পেনীত চাকৰি মই নকৰোঁ। তথাপিতো আমাৰ ঘৰখন সুন্দৰকৈ আমি চলাই আছোঁ। আমাক দুখীয়া বুলি কবি, বেয়া নাপাওঁ, কিন্তু ভিকহু বুলি নকবি অ'। হ'ব দে, তই বেছিয়ে চিৰিয়াছ হৈ গৈছ। এটা কাম কৰিম নহ'লে, অহা ছানডেতে মই আৰু পল্লৱ তহঁতৰ ঘৰলৈ যাম। তহঁতে যিমান পাৰ যি আমাৰ ষ্টেণ্ডাৰ্ডত ৰান্ধি খুৱাবি। মইতো কেইটামান ইউটিউবৰ পৰা ৰেচিপি ভিডিঅ' চেণ্ড কৰি দিম। তই মোবাইলত চাই ল'বি, তেনেকৈ বনাবি। আৰু কি কি বস্তু তাত থকা লাগে সেইখিনি তই আনি ল'বি। সেইখিনি আনিবলৈ তোৰ যোগ্যতা আছেই চাগে, এনেও ভিকহু বুলি ক'লে লাজিয়ে পাইছ যিহেতু। বেয়া নাপাবি ভণ্টি, মই যিদৰে ৰান্ধি বাঢ়ি খাওঁ বা আমাৰ ঘৰলৈ অহা আলহীক ৰান্ধি বাঢ়ি খুৱাওঁ, তেনেকৈয়ে তহঁতলৈও ৰান্ধি বাঢ়ি থ'ম। যদি সেয়া খাই বেয়া পাওঁ, তেন্তে ভাত খোৱাকৈ নাযাবিয়ে, চাহ পানী এটোপাকে খাবিগৈ। মই আৰু এইবোৰ ইউটিউবৰ পৰা চাই বস্তুৰ যোগাৰ কৰি তহঁতৰ বাবে ডেলিচিয়াছকৈ ৰান্ধিব নোৱাৰোঁ। মই ৰন্ধা খায়ে সকলোৱে শলাগ লয়। সেয়া যদি খাই ভাল পাওঁ, তেন্তে ভাত খোৱাকৈ যাবি, নহ'লে নেলাগে দে, চুৰ নকৰোঁ মই। আই, তইচোন লাজেই পালি একেবাৰে। হ'ব দে, যাম আমি অহা দেওবাৰে, সাজু হৈ থাকিবি। হ'ব, আহিবি। তাই বৰ ফুটনি মাৰিছে। যামচোন এইবাৰ, কিদৰেনো খুৱাই কেনেকৈনো আলহী শুশ্ৰূষা কৰে তাকে চাম। ভিকহু বুলি ক'লত আকৌ লাজ পাইছে। হেৰি শুনিছেনে, আপুনি কৈ থাকে নহয় আমাৰ ভণ্টি আমাৰ ঘৰলৈ নাহে বুলি। অহা দেওবাৰে তাই আমাৰ ঘৰলৈ আহিম বুলি কৈছে। হয় নেকি? তেন্তে বহুত ভাল কথা। তাই ধনী ঘৰলৈ বিয়া হৈছে, আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ আহিম বুলি কৈছে যে, এইটোৱে বহুত ডাঙৰ কথা। আমাৰ ঘৰৰে হাঁহ এটা মাৰিবচোন, আৰু মুৰ্গী এটাও মাৰিব। হ'ব দিয়ক, আৰু তাইৰ নামত হাঁহ এটা আৰু মুৰ্গী এটা মাৰিব লাগিব। কি? তাহাঁত ভাত খোৱাকৈ আহিব নেকি? আমাৰ নিচিনা মানুহৰ ঘৰত ভাত খোৱাকৈ আহিবনে তাই? আহিব, কিয় নাহিব? তাই মোক কৈছে নহয়, কিন্তু তাই মোক এটা কথা কৈছে, সেইমতে বাৰু মই নকৰোঁ। কি কৈছেনো তাই? ইউটিউবত কিবা ভিডিঅ' চাই সেইমতে মোক বনাবলৈ কৈছে। আৰে এসোপামান মা মছলা দি মই ৰান্ধি নোখোৱাওঁ দেই। আমি সাধাৰণভাৱে যিদৰে খাওঁ সেইদৰেই বনাই খুৱাম। নাই, তেনেকুৱা নকৰিবা তুমি। তাহাঁতে যি ধৰণে খাই ভাল পায় সেই ধৰণেই বনাবা তুমি। তেওঁলোক ধনী মানুহ, আৰু তেওঁলোকে মা মছলা দি ভালদৰে ডেলিচিয়াছকৈ ৰান্ধি খায়। আমাৰ নিচিনা ঘৰত ইমান সাধাৰণভাৱে খাই ভাল নাপাব নহয়।
তুমি ভিডিঅ' চাবা আৰু কি কি বস্তুৰ প্ৰয়োজন হয় মোক ক'বা। মই সেইখিনি বস্তু যোগাৰ দিব পাৰিম আৰু দিয়া। এসাঁজ ভাত খাবলৈ তোমাৰ ভণ্টি আৰু ভনী জোৱাই আহিব। তাহাঁতৰ বাবে এদিনৰ যোগাৰ কৰিবলৈ মই ইমান টান নাপাওঁ অ'। মই জানো আপুনি মোক যোগাৰ কৰি দিব, যেনে তেনে দোকানত বাকী কৰি হ'লেও বস্তু সকলো যোগাৰ কৰি দিব। কিন্তু সেইদৰে মই ৰান্ধি তাহাঁতক নোখোৱাওঁ। যদি বায়েকলৈ তাই সঁচায়ে মৰম আছে তেন্তে মোৰ হাতৰ সাধাৰণভাৱে বনাই দিয়া খায়ো ভাল পাব। কথা হ'ল জোৱায়ে সদায় মা মছলা দিয়া মানে সিহঁতৰ ষ্টাইলত খায়ে থাকে। আজি মোৰ মতে ৰান্ধি দেওবাৰৰ দিনা মোৰ মতে ৰান্ধি খুৱাওঁচোন। খাই কেনেকুৱা পাই বা? ভালেই পাব নিশ্চয়। হ'ব দিয়া, তুমি যদি সেইদৰে ভাবিছা মইনো আৰু তাত কি ক'ম। মাথো খাই ভাল পালেই হ'ল। আপুনি সেইটোকে ভাবক। যদি মোৰ ভণ্টিৰ মোৰ প্ৰতি মৰম আছে তেন্তে মই যি ৰান্ধি দিওঁ, যিদৰেই ৰান্ধি নিদিওঁ, মাত এফাকিও নিদিয়াকৈয়ে খাব। আৰু যদি তাইৰ মোৰ প্ৰতি সঁচা অন্তৰৰ পৰা মৰম নাই তেন্তে তাই অনেক অজুহাত দেখাব। হয় বাৰু। তহঁত সঁচাকৈ আহিলি। ভনী জোৱাই আহিলা তুমি। মইতো কল্পনাই কৰা নাছিলোঁ সঁচাকৈ যে আহিবা। কি? তোক খবৰ দিয়া পিছতো তই ভবাই নাছিলি আমি আহিম বুলি? আৰে মই সকলো যা যোগাৰ কৰিছোঁ যদিও মোৰ মনটোত কোনোবা এটা নহয় কোনোবা এটা ঠাইত খুন্দা মাৰি ধৰি আছে। এনেকৈ মনটোৱে কৈছে ইহঁত নাহিব নেকি বাৰু? আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ ইহঁত সঁচাকৈ আহিব জানো? এনেকৈ মনটোৱে কৈ আছিলে অ'। বাইদেউ, আপুনি বাৰু এইবোৰ কি ধনী দুখীয়াৰ ভেদাভেদ কৰি থাকে? ব্যস্ততাৰ বাবেহে আমি আহিব পৰা নাই। আপুনিনো কিয় ধনী বুলি আমাক এনেকৈ কৈছে? আমি ধনী, আপোনালোক দুখীয়া বুলি আমি নহাকৈ থকা নহয় নহয়। বায়ে এইবোৰ নিজে নিজেই ভাবি লয়, নহয়নে বাৰু বা? অঁ, এইবোৰ মই নিজে মনে ভবা কথাহে। আৰে আমাৰ ঘৰৰ অৱস্থা তোমালোকৰ দৰে নহয় যে। ভাবোঁ কিজানি তোমালোক সেইবাবে আমাৰ ঘৰলৈ নাহা। মনলৈ এনেকুৱা বহুত কথা আহে জানানে? মনলৈ অহা কথাবোৰ আঁতৰাই দিয়ক। এনেকুৱা কোনো কথা নহয়। আমি ব্যস্ততাৰ বাবেহে আহিব নোৱাৰো। তথাপিতো মই কোনোবা এটা চানডেত হ'লেও আপোনাৰ ভণ্টিক লগ ধৰোঁ। কিন্তু সেইদিনা আকৌ আপোনাৰ ভণ্টিৰ ক'ৰবাত মিটিং থাকে, বাৰ্থডে থাকে, বেলেগ পাৰ্টি থাকে, টাইমেই নিমিলাই। হয় দিয়া, তোমালোক ইমান ব্যস্ত মানুহ, ক'ৰ পৰানো মিতিৰ ফুৰিবলৈ আহিবলৈ সময় পোৱা। আজি আহিছা বহুত ভাল লাগিছে। পিছে তোমালোকৰ ৰাস্তাত ক'তো একো অসুবিধা হোৱা নাই নহয়? কিনো অসুবিধা হ'ব বাৰু বাইদেউ? সেইটো ৰাস্তাৰে সদায় মই গৈয়ে থাকোঁ। আকৌ অসুবিধা হ'বলগীয়া কি আছে? অঁ, আৰু এটা কথা বাইদেউ, এই ৰাস্তাটোৱেদি আপোনাৰ ভনীয়ে সদায় গৈ থাকে। এদিনো আপোনাৰ ওচৰত নোসোমাই নেকি? মই সুধিলেচোন কয় প্ৰায়ে মই বাইদেউ ঘৰত সোমাওঁ। আচলতে তাই সোমাওতো। ময়ে তাইক হাক দিওঁ, বোলো সদায় মোৰ ঘৰত সোমাই তই সময় নষ্ট কৰিব নালাগে। তথাপিতো তাই নামানে, সোমাই বাৰু মোৰ ঘৰত। অঁ, সেইটোৱে লাগে। বাইদেউ, এতিয়া কি আমি বাহিৰতে থাকিম নে আপুনি আমাক ভিতৰলৈও নিমন্ত্ৰণ জনাব? আমাৰ এই ভগা জুপুৰিটোৰ ভিতৰলৈ তোমাৰ নিচিনা তোমাক নিবলৈ লাজেই লাগিছে। হ'লেও নিনিলে কেনেকৈ হ'ব বাৰু? ব'লা আমাৰ জুপুৰিটোৰ ভিতৰতে বহি আজি এসাঁজ খোৱাংগৈ। আকৌ এইবোৰ কথা উলিয়ালে? আকৌ ধনী দুখীয়াৰ কথা? আকৌ ভগা জুপুৰি অট্টালিকা এইবোৰৰ কথা কৈছে? মই কিন্তু আপোনাক বেয়া পাইছোঁ বাইদেউ। এইবোৰ কথা শুনি বেয়া পাই যেতিয়া এইবোৰ কথা নকবিচোন পল্লৱক তই। হ'ব বাৰু হ'ব, আজিৰ পৰা নকওঁ। আহা জোৱাই, ভিতৰলৈ আহা। ভণ্টি। অঁ বাইদেউ, কথা এটা নহয়। তই কিন্তু জোৱাই আগত তোৰ ভনী জোৱাই আগত কৈ নিদিবি আকৌ মই যে তোক সেইদিনা ভিকহু বুলি কৈছিলোঁ। আৰু মই যে তই দুখীয়া বাবে তোৰ ঘৰত সোমাবলৈ বেয়া পাওঁ, তেওঁকো আনিবলৈ বেয়া পাওঁ, এইবোৰ কথা কৈছিলোঁ। কৈ নিদিবি আকৌ। কি কথাবোৰ কৈছ বাৰু ভণ্টি? নিজৰ ভণ্টিজনীৰ কথা কিয় ক'ম বাৰু? হ'ব দে, সেইবোৰ কথাত মই লাগি থকা নাই নহয়। আচলতে মই বৰ অহংকাৰী জাননে? মই বৰ ধন টকা পইচাকহে গুৰুত্ব দিওঁ। মৰম চেনেহবোৰ মই বুজিয়েই নাপাওঁ। সেইবাবেহে তোক সেইদিনা তেনেকৈ ক'লোঁ। মই এতিয়া বুজিছোঁ। আচলতে সেইদিনা মই কালি মই
তোৰ জোৱাইক কৈছিলোঁ বোলো বা ঘৰ দুখীয়া যে তাত যি টি ৰান্ধি দিব, লেতেৰাকৈ দিলেও তুমি বেয়া নাপাবা, আকৌ তেনেকৈয়ে খাবা। সেইদে কলত ওলোটাই মোক তোৰ জোৱাইয়ে গালিহে পাৰিলে। মোক কৈছে, কি কথা ক'বলৈ আহিছা? বাইদেউ ঘৰ দুখীয়া হ'লেও লেতেৰা নহয়, আৰু বাইদেৱে মৰমত কিবা ৰান্ধি দিব, কিয় নাখাম? সেইদৰে মোক বহুত কথা ক'লে। আগতে বোলে তেখেতসকল বহুত দুখীয়া আছিল, এতিয়াহে ধনী হৈছে, আৰু কৈছে দুখীয়া মানুহক তেওঁলোকে কেতিয়াও অপমান নকৰে বা বেয়া নাপায়, কেৱল সহায় কৰিবহে বিচাৰে। মই যদি তোক এনেকুৱা ব্যৱহাৰ কৰিছিলোঁ বুলি তেওঁ গম পাই মোক ঘৃণা কৰিব। তই নকবি দেই বা। তোৰ মোৰ ওপৰত সেইকণ বিশ্বাস অন্তত থাকিব লাগে ভণ্টি। মই তোৰ কথা যোৱাৰ আগত কিয় লগাম বাৰু ভাবচোন। এতিয়া চাচোন, তই ৰন্ধাবোৰ খাই কিমান ভাল পাইছে, কিমান শলাগি আছে। মই আকৌ তোক কৈছিলোঁ ইউটিউবৰ পৰা আমি খোৱা ধৰণে যি মা মছলা দি বা যি যি বস্তু দি বনাবলৈ কৈছিলোঁ। মই তোক সেইদিনা ফোন কৰিও কৈছিলোঁ যে তই বাটাৰ চিকেন বনাবি, আৰু হাঁহৰ মাংসও ধুনীয়াকৈ বনাবি, কিমানবোৰ কৈছিলোঁ। কিন্তু তই মোৰ কথা একো বেয়াকৈ নাভাবি মাথো শুনিহে থাকিলি। আজি তোৰ ষ্টাইলতে ইমান ধুনীয়াকৈ বনাই দিলত মোৰ মানুহজনে খাই শলাগি আছে। আৰু মই এতিয়াহে বুজিছোঁ, মই তেওঁ ভাল পাব বুলি ধেৰ মছলা দি বনাই দিয়াখিনি খাই তেওঁ যে ভাল নাপায়। আজিহে কৈ কাঢ়িছে তেওঁ, আৰু মই বেয়া পাওঁ বুলি তেওঁ মোৰ সন্মুখত নকয়েই। সেইটোৱেই, এতিয়া বুজিলি নহয়, জোৱাইয়ে তোক বহুত ভাল পায়, আৰু তেওঁ ভালপোৱাবোৰৰ গুৰুত্ব দিয়াটো মানে তোৰ দায়িত্ব। সেইবাবে তেওঁ যি ধৰণে খাই ভাল পায় তেওঁক সুধিবি, তেওঁ পচন্দ অপচন্দৰ খিয়াল ৰাখি সেইমতে তেওঁক বনাই দিবি, আৰু সংসাৰখন সেইদৰে সজাবি। হয় দে বাইদেউ, মই যে কিমান ভুল আছিলোঁ। বাইদেউ, আজি তোৰ ঘৰলৈ অহাৰ পিছতহে মোৰ মনটো কিবা পবিত্ৰ যেন লাগিছে। এই ঘৰখন যেন ঘৰ নহয়, মন্দিৰৰ দৰে লাগিছে। মন্দিৰলৈ গ'লে যেনেকুৱা লাগে, আজি এই ঘৰখনলৈ আহি মোৰ তেনেকুৱাই লাগিছে। বা, মোক ক্ষমা কৰি দিবি। মই তোক সেইদিনা ভিকহু বুলি ক'লোঁ, তোক দুখীয়া বুলি হাঁহিলোঁ। আৰে এইজনী, একেবোৰ কথাকে কৈ নাথাকিবিচোন, মই তোক অকণো বেয়া পোৱা নাই। বাইদেউ, এফালে আহিবচোন, মোৰ টাইম হৈছে যাবৰ। এইকো ক'বচোন। তেওঁ আজি মানে বন্ধু এজন আহিব, তেওঁকো এয়াৰপৰ্টৰ পৰা আনিব লাগিব। মোক কৈছিল তেওঁৰ যাবৰ টাইম হৈছে, আমি যাওঁ তেন্তে বা। ব'ল আগবঢ়াই দিওঁ। যাওঁগৈ। আপুনি গম পাইছেই নহয়, মোৰ বন্ধু এজন আহিব, তাকো মই আনিবগৈ লাগিব। গম পাইছোঁ। তাকে কেনেকুৱা পালা, কি পালা নাজানো, আৰু আকৌ আহিবা। বহুত ভাল পাইছোঁ। বায়ে ইমান ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুওৱাৰ পিছত বেয়া পাবলগীয়া কি আছে বাৰু? আৰু এনেকুৱা হাতৰ সোৱাদ ল'বলৈ মই যে সোনকালে আহিম। সোনকালে কি, প্ৰতি চানডে মই বাৰ ঘৰত বাৰ হাতেৰে খাবলৈ আহিম যেনহে পাইছোঁ। আহিবা, মইতো বহুত ভাল পাম। হয়, আহিবলৈ পালে ময়ো ভাল পাম। যাওঁ। অকল আমি আহি থাকিলেই হ'বনে? আপোনালোকো যাব। আমি অতি আশাৰে ৰৈ থাকিম আপোনালোকৰ বাবে। দেওবাৰেহে তোমালোকো ঘৰত থাকিবা। কোনোবা এটা দেওবাৰে সুবিধা মিলাই আমিও যাম বাৰু। হয়, যাবচোন। মিতিৰৰ মানুহ অহা যোৱা কৰি থাকিলেহে ভাল লাগে, নহ'লে কিবা লোকৰ লাগে। তুমি মোৰ মনৰ কথাটোকে কৈছা সঁচা। মোৰো তেনেকুৱাই লাগে। মিতিৰৰ মানুহবোৰ অহা যোৱা কৰি থাকিলেহে ভাল লাগে, নহ'লে কিবা লোকৰ লাগে ভিনদেউ, এতিয়া আমাৰ ঘৰলৈ আপোনালোক যাব, আমিও আহি থাকিম বাৰু। হ'ব, কিয়নো নাযাম, যাম। নিজৰ ভণ্টিজনীৰ ঘৰলৈ, ভনী জোৱাইটোৰ ঘৰলৈ নগ'লে জানো হ'ব? হয় বাইদেউ, তেন্তে এতিয়ালৈ আমি আহোঁ। ৰওক আপোনালোক। যোৱা, ঠিক আছে। যোৱা।